নমস্কাৰ গ্ৰহণ কৰিব মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত ছেকেণ্ড ছেমিষ্টাৰত ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰি আছে সিহঁতৰ বাবে ভাল খবৰ। সিহঁতৰ এডমিশ্যনৰ ডেট এক্সটেণ্ড কৰি দিছে। ইয়াতে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে ছেকেণ্ড ছেমিষ্টাৰৰ ডেটটো 15 মে 2026 তাৰিখলৈ এক্সটেণ্ড কৰিছে। সেয়েহে যিসকলে ইতিমধ্যে এডমিশ্যন লোৱা নাছিল সেইসকলে 15 মে'ৰ ভিতৰত এডমিশ্যন ল'ব পাৰিব বা আপোনালোকে এডমিশ্যনটো লৈ ল'ব। আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যিকোনো কথাই জানিব পাৰিব। আপোনালোকে এডমিশ্যন 30 এপ্ৰিল কৰিছিল আপোনালোকৰ ছেকেণ্ড ছেমিষ্টাৰৰ, এতিয়া এডমিশ্যন 15 মে' কৰিলে আৰু কিন্তু ৱেবছাইটত মই গৈ দেখিলোঁ যে 16 মে' আছে, কিন্তু ইয়াতে নটিফিকেশ্যনখনে 15 মে' বুলি দিছে। আপোনালোকে কেনেদৰে এপ্লিকেশ্যন কৰিব এপ্লিকেশ্যনখন কমপ্লিট কৰিব চাই লওক এবাৰ। ইয়াতে ইণ্টাৰমিডিয়েট এডমিশ্যন বুলি তাত গ'ল, তাত ক্লিক কৰাৰ পিছত এডমিশ্যন পৰ্টেলত দেখিলে ইয়াত আপোনালোকে দেখিব বৰ্তমান দেখিব 30 এপ্ৰিল বুলিয়ে, কিন্তু এতিয়াও এডমিশ্যন লিংকটো অ'পেন হৈ আছে আৰু আপোনালোকক মই দেখুৱাই দিছোঁ ইয়াতে 16 মে'লৈকে দেখুৱাইছে। চাই লওক আপোনালোকে 25 জুলাই 25 বেচটো দেখুৱাইছোঁ। ছেকেণ্ড ছেমিষ্টাৰ লাষ্ট ডেট 16 মে' 2026, অৰ্থাৎ 16 মে'ৰ 16 মে'লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিব লাগিলে আপোনালোকে মোবাইল নম্বৰটো আৰু পাছৱৰ্ডটো দি পেলাই ভেৰিফাই ইয়'ৰ হিউমেন, অৰ্থাৎ সেইটো নাম্বাৰটো বহাই পেলাই লগ ইন কৰিব পাৰিব। যদি পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়াহ'লে ফৰগট পাছৱৰ্ড মাৰি দিব। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে তে ফৰগট পাছৱৰ্ড মাৰি দি ইমেইল আইডি বা মোবাইল নম্বৰটো এণ্টাৰ কৰি পেলাই চেণ্ড OTP কৰি দি OTPটো বহাই দিয়াৰ পিছত আপোনালোকৰ পাছৱৰ্ডটো মোবাইল নম্বৰ যিটো দিয়ে মোবাইল নম্বৰ দিলে নহ'লে ইমেইল আইডি দিলে তাত আহি যাব। ইয়াতে আপোনালোকে যদিও 30 এপ্ৰিল লিখিছে কিন্তু 15 মে'লৈকে আবেদন কৰিব পাৰিব। ইয়াতে ঠিক তেনেদৰে 24 বেটছৰো এনৰলমেণ্ট নাম্বাৰটো ওপৰত দিব লাগিব, তাৰপিছত পাছৱৰ্ডটো, তাৰপিছত কেপচা কেইটা বহাই লগ ইন কৰিব লাগিব। যদি কিবা কাৰণত পাছৱৰ্ডটো পাহৰি গৈছে ফৰগট পাছৱৰ্ড মাৰি মোবাইল নাম্বাৰটো এণ্টাৰ কৰি পুট কৰিব তাত মোবাইল নম্বৰটো, তাৰপিছত কেপচা কেইটা বহাই চেণ্ড পাছৱৰ্ড মাৰি দিব। তেতিয়া আপোনালোকৰ পাছৱৰ্ডটো মেইল আৰু মোবাইল নম্বৰত আহি যাব। আহি যোৱাৰ পিছত সেই পাছৱৰ্ডটো বহুৱাই পেলাই আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। আপোনালোকে নিজৰ মোবাইলতে আবেদন কৰিব পাৰিব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এডমিশ্যন বুলি মাৰি দিয়াৰ পিছত আপোনালোকে আহি যাব আৰু নিজে নিজে এডমিশ্যন ল'ব পাৰিব। কোনো ধৰণৰ অসুবিধা নাই। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।